UPPL দলৰ দ্বিতীয়খন তালিকাত খালেংদুৱাৰ পৰিষদীয় সমষ্টিৰ বাবে ৰবীন্দ্ৰ বড়োৰ নামটি ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে UPPLৰ কেন্দ্ৰীয় সমিতিয়ে। তাৰ পিছত ৰবীন্দ্ৰ বড়োৱে আজি ৰাতিপুৱাৰ ভাগতেই এইদৰে পূজা প্ৰাৰ্থনা কৰি তেওঁ নমিনেশ্যন দিবলৈ যাত্ৰা আৰম্ভ কৰিব। কিছু সময় পিছতেই ঘৰৰ পৰা ৰবীন্দ্ৰ বড়ো ওলাই যাব ওদালগুৰিলৈ। তেওঁ এইদৰে সমৰ্থকসকল লৈ তেওঁ নমিনেশ্যন দিবলৈ যাব। আৰু এটা কথা ক'ব লাগিব যে ৰবীন্দ্ৰ বড়ো হৈছে ওদালগুৰি জিলাৰ এক বলিষ্ঠ কণ্ঠ আছিলে আপচুৰ। তাৰপিছত কিন্তু সেই সবল নেতৃত্বৰ বাবে আচলতে ইয়াৰে যিজন পাৰিষদ আছিলে দিলীপ বড়ো, আৰু দিলীপ বড়োক টিকট আচলতে তেওঁ প্ৰদান নকৰি এইদৰে আচলতে ৰবীন্দ্ৰ বড়োক টিকেট প্ৰদান কৰিলে। কিন্তু এটা কথা ক'লে কোনো বিসম্বাদ নোহোৱাকৈ আচলতে এইদৰেই ইয়াত টিকেট প্ৰদান কৰা হ'ল। তাৰপিছতেই মই পোনে পোনে ৰবীন্দ্ৰ বড়োৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। কি ক'ব? ইয়াত এজন আপোনালোকৰ পাৰিষদ আছিলে UPPL দলে, তেওঁক টিকেট নিদি আপোনাক কিন্তু এক বলিষ্ঠ কণ্ঠ হিচাপে আচলতে যি আপচুত আপুনি যি ইমান দিন কাম কৰিছিলে তাৰ কাৰণে এক প্ৰতিদান হিচাপে আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমে আমাৰ UPPL দলৰ সন্মানীয় সভাপতি তথা BTRৰ চিফ প্ৰমোদ বড়োদেৱলৈ মই ধন্যবাদ দিছোঁ। UPPL দলৰ সকলো কেন্দ্ৰীয় কমিটিৰ সম্পাদক প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলক মই ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ চেনেল যোগেদি আমাৰ সন্মানীয় UPPLৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট বৰ্তমান অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ উৰ্খাও গোৰা ব্ৰহ্মদেৱলৈ মই ধন্যবাদ দিছোঁ। কাৰণ দ্বিতীয় তালিকাত UPPL দলৰ যি প্ৰাৰ্থী, এই প্ৰাৰ্থীত মোৰ নামটো ইতিমধ্যে খালেংদুৱাৰ সমষ্টি হিচাপে মোক ছিলেকশ্যন কৰি মোক দায়িত্ব এটা দিছে। গতিকে মই তেওঁলোকক ধন্যবাদ দিছোঁ। লগতে আমি যিটো প্ৰাৰ্থী হিচাপে ভেৰগাঁও জিলাৰ অন্তৰ্গত মই খালেংদুৱাৰ সমষ্টিৰ হয়, গতিকে ভেৰগাঁও জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ নেতৃবৃন্দসকলকো মই ধন্যবাদ দিছোঁ। আমাৰ খালেংদুৱাৰ সমষ্টিৰ সভাপতি সম্পাদক লগতে আমাৰ যি MCLA আছিল যোৱা 5 বছৰত দিলীপ কুমাৰ বড়ো দেৱলৈ মই ধন্যবাদ দিছোঁ। কাৰণ আমাৰ মাজত এটা বুজাবুজিৰে এই আহি থকা যিটো 22 তাৰিখে হ'বলগীয়া যি নিৰ্বাচন, সেই নিৰ্বাচনত আমি সকলোৱে একেলগে আগবাঢ়ি এনে আমি ইলেকশ্যনত জয়ী হ'বলৈ কাম কৰি আছোঁ। গতিকে আমাৰ মাজত তেনেকৈ কোনো বুজাবুজি অভাৱ নাই। সঁচাকৈ এই অঞ্চলৰ ৰাইজক আৰু আমাৰ ভোটাৰসকলক মই ধন্যবাদ দিছোঁ। কাৰণ তেওঁলোকে আমাক কাম কৰিবলৈ সুবিধা দিছে, আমাক জাগা দিছে। আৰু লগতে যোৱা 5 বছৰত সন্মানীয় প্ৰমোদ বড়ো মহোদয়ৰ নেতৃত্বত যে সকলো এই অঞ্চলৰ শান্তিৰ কাৰণে, সম্প্ৰীতিৰ কাৰণে, উন্নয়নৰ কাৰণে যিখিনি কাম কাজ কৰিছে, গতিকে সকলো জাতি জনগোষ্ঠীয়ে আমাক আঁকোৱালি লৈছে। আৰু আহি থকা যি নিৰ্বাচন, সেই নিৰ্বাচনত আমি জয়ী হ'ম বুলি আমাৰ এটা বিশ্বাস আছে আৰু আশা কৰিব পাৰোঁ। আপুনি বিজয়ী হ'লে, যিহেতু আপুনি আপচু কৰিছিলে, আপচু কৰি বহু সমস্যা ঘাট প্ৰতিঘাতৰ মাজেৰে আপুনি আপচু কৰিছিলে, প্ৰথম প্ৰায়ৰিটি কি হ'ব? খালেংদুৱাৰ সমষ্টিত আপুনি বিজয়ী হ'লে আপুনি কি কি কাম কৰিব? মোৰ প্ৰথম কামটো হ'ল, যিহেতু আপুনি কোৱাৰ দৰে যে বহুত বছৰ মই নিখিল বড়ো ছাত্ৰ সন্থা তথা মই এপছুত কাম কৰিছিলোঁ। গতিকে সেই এপছুত কাম কৰি থকাৰ আমাৰ প্ৰথম লক্ষ্য আছিল সেই অঞ্চলৰ বসবাস কৰা যিসকল ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ মানে সমস্যাখিনি কেনেকৈ আমি সমাধান কৰি আনে আমি যাতে কোৱালিটি এডুকেশ্যনটো আমি কেৰি কৰিব পাৰোঁ, গুণগত শিক্ষাটো আমি কেনেকৈ ল'ব পাৰোঁ, সেই কাৰণত আমি যোৱা প্ৰায় মোটামুটি 15 বছৰ আমি কাম কৰিছিলোঁ। গতিকে মোৰ প্ৰথম লক্ষ্য হ'ল জিকি যোৱাৰ পিছত এডুকেশ্যনৰ ওপৰত মই নিৰ্ভৰ কৰি কাম কৰিম। কাৰণ ইয়াতে এতিয়াও সমস্যাখিনি সমাধান কিছু হৈছে, যদিও কিছু এতিয়া বাকী আছে। সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে ৰাইজৰ লগত লৈ এনে মই জয়ী হোৱাৰ পিছত কাম কৰিবলৈ আগবাঢ়ি যাম। দ্বিতীয়তে, যিহেতু আমি পিছপৰা এটা ঠাই হয়, গতিকে এই পিছপৰা ঠাইত আমাৰ জীৱিকা হৈছে খেতিৰ ওপৰত নিৰ্ভৰ কৰি আমি চলি থাকিব লগা হয়। গতিকে কিছু বছৰত কেতিয়াবা মানে বতৰ ভাল কৰে, কেতিয়াবা বছৰত বতৰ ভাল নকৰে। বতৰ ভাল নকৰে বুলি কওঁতে আমি পানী চানীৰ কাৰণে কিছুমান আমাৰ অভাৱটো হয়। গতিকে যেতিয়া আমাৰ পানীৰ অভাৱটো হয়, তেতিয়া আমি সময়মতে খেতিটো কৰিব নোৱাৰোঁ। গতিকে ৰাইজৰ ওচৰত যাই গাঁৱত যেতিয়া আমি সোমাই যাওঁ, ভোটাৰসকলে যেতিয়া আমি যাওঁ, বিশেষকৈ খেতিয়কসকলৰ মানে এই পানীৰ যি সমস্যা, সেই সমস্যাখিনি আমি দেখিবলৈ পাম। গতিকে অনাগত দিনত এই ৰাইজৰ যি খেতিয়কসকলৰ যি সমস্যা, সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে মই দ্বিতীয়টো যি মানে মোৰ কৰ্মলগীয়া কাম, সেই কৰ্মলগীয়া কামটো মই আগবাঢ়ি যাম। নিৰ্বাচনত প্ৰতিদ্বন্দ্বী থাকে, আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? মূল প্ৰতিদ্বন্দ্বী নাই, ইয়াতে ভাবোঁ সকলোৰে ৰাজনীতি দলৰ নিজা ববীয়াকৈ এটা ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে, সকলোৰে এটা আদৰ্শ থাকে। গতিকে মই ভাবোঁ আমাৰ UPPL দলৰ লগত খালেংদুৱাৰ সমষ্টিত তেনেকৈ অন্য এটা দল আমাৰ লগত চেলেঞ্জিঙত আহিব বুলি মই নাভাবোঁ। কাৰণ যোৱা 5 বছৰতো যিহেতু আমাৰ সমষ্টিৰ MCLA মহোদয় আছিল, গতিকে সেই বুলিও আমাৰ সমষ্টি যিটো খালেংদুৱাৰ সমষ্টি, সেই খালেংদুৱাৰ সমষ্টিটো UPPLতে দখলতে থাকিব বুলি মোৰ এটা বিশ্বাস। আৰু কোনো এটা ৰাজনীতি দলে আমাৰ কাৰণে চেলেঞ্জিং নাহিব। বিজেপি BPF কোনো কাৰণত প্ৰত্যাহ্বান হ'ব নোৱাৰে, প্ৰত্যাহ্বান হ'ব নোৱাৰে। যিহেতু আমি যিখিনি ৰাইজে, যিখিনি ভোটাৰ্ছসকলে আমাক আঁকোৱালি লৈছে,
আমি গাঁৱে ভূঞে যাই যিখিনি আমাৰ ৰাজনীতি মিটিঙে হওক বা উন্নয়নৰ কাৰণে যিখিনি কাম কাজ লৈছে যিখিনি ৰাইজে আমাক আগুৱাই লৈছে যিখিনি আমাক ৱেলকাম কৰিছে আমি দেখিবলৈ পাইছোঁ যে তাত আৰু অন্য দলে কোনো পধ্যে সম্ভৱেই নহয় তাত UPPL জয়ী হ'ব মোলৈ আৰু কিছু সমৰ্থক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে জিকিব নে নাই ৰবীন্দ্ৰ 100% জিকিব জিকিব নে নাই জিকিব চিয়'ৰ জিকিব হয় আসলে এইসকল সমৰ্থক ওলাই আহি তেওঁলোকে এটা কথা ক'ব লাগিব যে ৰবীন্দ্ৰ বৰুৱাই খালেংদুৱাৰ সমষ্টিত যেতিয়া টিকেট পালে টিকেট পোৱাৰ লগে লগে এইসকল লোক উৎফুল্লিত হৈ পৰিছে আৰু উৎফুল্লিত হৈ পৰি তেওঁলোকে এইদৰে ওলাই আহিছে শুভেচ্ছা জনাবলৈ আৰু যি 22 তাৰিখৰ যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত তেওঁলোকে অংগীকাৰ কৰিছে যে ৰবীন্দ্ৰ বৰুৱাক খালেংদুৱাৰ সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী কৰি BTCৰ যি পৰিষদ সেই পৰিষদখনত প্ৰমোদ বড়োক এখন আখৰে তেওঁলোকে আগবঢ়াব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ